শিৱসাগৰৰ ONGCৰ ভটিয়াপাৰৰ যিটো তেলখাদ কালি 11:15 সেই তেলখাদটোৰ যিটো গেছ নিৰ্গমন হৈ আছিল সেইটো বাৰু বন্ধ কৰিলে কিন্তু সেইটো গেছ নিৰ্গমন বন্ধ কৰাৰ পাছতো কিন্তু এতিয়ালৈকে আমাৰ তাৰ স্থানীয় মানুহবিলাকৰ মানে আপোনাৰ যিটো কষ্ট দুৰ্দশা সেই দুৰ্দশাৰ অন্ত পৰা নাই যোৱা দীৰ্ঘদিন ধৰি আপোনালোকে সকলোৱে দেখিছিলে যে আমাৰ স্থানীয় ৰাইজবিলাকে নিজৰ ঘৰত থাকিব পৰা নাছিলে কেম্পত আছিলে বা বেলেগৰ ঘৰত থাকিবলগীয়া হৈছিলে কাৰুৰ ঘৰতে কোটটো চৌকা জ্বলাব পৰা নাছিলে গেছ জ্বলাব পৰা নাছিলে বা অন্য কোনো লাইট এটাও জ্বলাব পৰা নাছিলে আপোনাৰ চাকি জাতীয় মানে লেম্প জাতীয় কোনো বস্তু জ্বলাব পৰা নাছিলে মানুহবিলাকে ইমান অশান্তিত জীৱন কটালে কালি গেছটো বন্ধ হ'ল কিন্তু গেছ বন্ধ হোৱাৰ পাছত আজি যেতিয়া ঘৰলৈ যাব পৰা হ'ল তেতিয়া কিন্তু এতিয়ালৈকে ONGC বা প্ৰশাসনে তেওঁলোকক ঘৰলৈ যাবৰ কাৰণে কিবা এটা সহায় কৰা আমি নেদেখি এইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছো যে প্ৰথম কথা ONGCৰ পৰা প্ৰত্যেকটো পৰিয়ালৰ কাৰণে প্ৰত্যেকৰে খেতি লোকচান হ'ল কঠীয়া পাৰিব নোৱাৰিলে ঘৰলৈ যাব নোৱাৰিলে ঘৰৰ পঢ়া শুনা সবৰ বৰবাদ হৈ গুচি গ'ল কোনেও নিজৰ ৰুটিন মতে কাম কৰিব নোৱাৰিলে বেলেগৰ ঘৰত ৰাতি শুবলগীয়া পৰিস্থিতি হ'ল বা স্কুলত গৈ শুবলগীয়া পৰিস্থিতি হ'ল নামঘৰত গৈ কোনোবাই শুবলগীয়া পৰিস্থিতি হ'ল গতিকে ONGCৰ পৰা প্ৰত্যেকটো পৰিয়ালৰ কাৰণে এনেকৈ ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়ালৰ কাৰণে অতি কমেও 20 লাখ টকাকে ক্ষতিপূৰণ আদায় কৰি ল'বৰ কাৰণে আৰু পৰিয়ালসমূহক দিবৰ কাৰণে মই অসম চৰকাৰক দাবী উত্থাপন কৰিছো মুখ্যমন্ত্ৰীক দাবী জনাইছো আৰু দ্বিতীয় কথাটো হ'ল যে যিবিলাক মানুহ সদায় এতিয়া বাহিৰত থাকিবলগীয়া হৈছিল তেওঁলোকে ঘৰলৈ ঘূৰি গৈ দেখিছে যে তেওঁলোকৰ ঘৰত পানী সোমাই আছে কৰবাত তেওঁলোকে ঘৰলৈ গৈ দেখিছে যে তেওঁলোকৰ ঘৰৰ ওপৰত তেল উপঙি আছে বিৰিঙি আছে তেওঁলোকৰ ঘৰত ইতিমধ্যে জেকি আছে তেওঁলোকৰ ঘৰবিলাক ব্যৱহাৰ অনুপযোগী হৈ গৈছে এনেকুৱা পৰিস্থিতি হৈছে গতিকে এককালীন সাহায্য এটা ক্ষতিপূৰণৰ উপৰিও তেওঁলোকক ঘৰত সোমাই বাচন বৰ্তন কিনিবৰ কাৰণে চাফচিকুণ কৰিবৰ কাৰণে এটা এককালীন সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই অসম চৰকাৰৰ ওচৰত দাবী জনাইছো আৰু তাৰ পইচাটো ONGCৰ পৰা আদায় কৰি ল'বৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছো বৰ্তমানলৈকে কিন্তু বিদ্যুতৰ সংযোগ কৰা নাই এতিয়ালৈকে যিবিলাক পৰিয়াল গৈছে ঘৰলৈ তেওঁলোকৰ ঘৰত এতিয়ালৈকে বিদ্যুতৰ যোগানো দিব পৰা নাই অকস্মাতে আকৌ কিজানি কিবা ডাঙৰ ঘটনা ঘটি যায় গতিকে এইটো এটা ভয়ংকৰ ঘটনা গতিকে মই অতি সোনকালে ONGCক 20 লাখ টকাৰ ক্ষতিপূৰণ আৰু প্ৰত্যেক ঘৰ যিবিলাক মানুহে ঘৰ এৰি গুচি গৈছিলে তেওঁলোকৰ ঘৰবিলাক চাফা কৰিবৰ কাৰণে তেওঁলোকৰ ঘৰখন আৰম্ভণি কৰিবৰ কাৰণে তেওঁলোকৰ ঘৰখন পুনৰ আৰম্ভণি কৰিবৰ কাৰণে এটা এককালীন সাহায্য দিবৰ কাৰণে দাবী উত্থাপন কৰিছো আৰু এই আটাইবিলাক পইচা অসমৰ মুখ্যমন্ত্ৰীয়ে ONGCৰ পৰা আদায় কৰি ল'বৰ কাৰণে মই আহ্বান জনাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত